খুব দুখৰ বিষয় মই এইমাত্ৰ গম পালোঁ যতীন মালী ডাঙৰীয়া আমাৰ মাজত আৰু নাই মোৰ বিগত নিৰ্বাচনখিনিত ব্যক্তিগতভাৱে যথেষ্ট তেখেতে দিহা পৰামৰ্শ দিছিলে আৰু এতিয়া গম পাই পেলাই মই নিজেই মৰ্মাহত হ'লোঁ যে সিদিনালৈকে ইমান তজবুজীয়াকৈ থকা মানুহজন আজি হঠাৎ আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে গতিকে মই খবৰ ল'বলৈ আহিলোঁ ইয়াৰ পিছত ৰুক্মিণী গাঁও ঘৰত যাম তাৰপিছত পলাশবাৰীলৈ তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব বডি লৈ যোৱা হ'ব গতিকে আজি আৰু ক'বলৈ মোৰ বিশেষ ভাষা নাই তেখেতৰ শোকসন্তপ্ত পৰিয়ালে সমবেদনা জ্ঞাপন কৰিছোঁ আৰু বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ কিন্তু মই আকৌ আপোনালোকক এটা কথা কৈছোঁ যে আজি এসপ্তাহ আগলৈকে গোটেই মানুহজন ব্যস্ততাপূৰ্ণ এজন মানুহ আজি যে নাই মানে এইটোৱে মানে বিশ্বাস কৰিবৰ কাৰণে টান হৈছে মই তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ খবৰ ল'বলৈ ইয়ালৈ আহিছোঁ এতিয়া তেখেতে ক'লে পৰিয়ালৰ পৰা গম পালোঁ যে হঠাৎ তেওঁ খুব মূৰ ঘূৰালে প্ৰেছাৰ ষ্ট্ৰ'ক হ'ল পৰি গ'ল তাৰপিছতে মানে প্ৰেছাৰ ষ্ট্ৰ'ক হৈ ঢুকাইছে বুলি মই গম পাইছোঁ এতিয়ালৈকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ